দেওবাৰ দিনাখন কয়লাখনিত যায় তাত গৈ পেলাই কাম ধৰিছে। আমি কালি 10টা সময়ত খবৰ পাইছোঁ তেখেত কয়লাখনিত পানী সোমাই তেখেত মানে বুলি তাত আবদ্ধ হৈ আছে। তাত যেনেকুৱা পানী আমি শুনা পাইছোঁ সেই হিচাপত আমি বুজি পাইছোঁ যে তেখেত গতিকে তেওঁৰ পৰিয়ালটো এতিয়া দুখীয়া পৰিয়াল আমাৰ। 6টা ছোৱালী 5টা ছোৱালী এটা ল'ৰা। পেটৰ দুখত তেখেতে মানে কাম কৰিবলৈ গৈছে, গৈ তাত আবদ্ধ হৈ এতিয়া মৃত্যু হৈছে নেকি তাৰ আমি নাজানো। যেনেকুৱা শুনা পাইছোঁ তেনেকুৱা শুনা মতে তেখেত গতিকে সেইটো চৰকাৰৰ পৰা আমি আহ্বান জনাওঁ যে উলিয়াই দিয়ে আৰু তেখেতৰ পৰিয়ালটোৰ বিষয়ে চৰকাৰে কিবা এটা চিন্তাযুক্ত কৰি কিবা এটা সুবিধা কৰি দিয়ে, নহ'লে পৰিয়ালটো দুখীয়া পৰিয়াল। সেই গতিকে চৰকাৰৰ পৰা আমি আহ্বান জনাওঁ যে 10-15 লাখ টকা দি তেখেতৰ পৰিয়ালটো সহায় কৰে। সেইটোৱেই আমি মুখ্যমন্ত্ৰীৰ পৰা আহ্বান জনাওঁ। মেঘালয় যেতিয়া আগত গৈছিলোঁ, এতিয়া যোৱা নাই। তো মেঘালয়ত আমাৰ লগৰ মানুহ যিকেইটা গৈছে শুনা পালোঁ পানীৰ তলত আবদ্ধ হৈ আছে। এতিয়া চৰকাৰ তাত অনুৰোধ সহায় দিব লাগে। জীৱিতো আমাৰ মানুহকেইটা লাগে। এইটো মুস্তফাৰ ঘৰ আৰু হুছেইন আলীৰ ঘৰ অলপ আগত আছে। তাৰ 6টা ল'ৰা ছোৱালী আৰু হুছেইনৰ আছে 4টা। চৰকাৰৰ আবেদন আমাৰ যে এই ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী থৈ সিহঁতে মেঘালয়ত এনেকুৱা দুৰ্ঘটনা হৈছে, কিবা এটা কৰিব লাগে আৰু চৰকাৰে কিবা সহযোগিতা কৰিব লাগে আৰু আমাৰ মানুহকেইটা জীৱিত আনি দিব লাগে। সেইটোৱে আমাৰ অনুৰোধ। বহুত দিন হৈ গ'ল, 10 বছৰমান হৈ গ'ল কাম কৰি আছে। কিছুদিন যোৱা নাই, আকৌ এতিয়া গৈছে। এই 8 দিনমান হ'ল গৈছে। যাওঁতে এতিয়া খবৰ আহিছে পানীৰ তলত আবদ্ধ হৈ আছে। আৰু হুছেইনৰ 3টা ল'ৰা এটা ছোৱালী, সৰু একদম সৰু। দেওবাৰ দিনাখন কয়লাখনিত যায় তাত গৈ পেলাই কাম ধৰিছে। আমি কালি 10টা সময়ত খবৰ পাইছোঁ তেখেত কয়লাখনিত পানী সোমাই তেখেত মানে বুলি তাত আবদ্ধ হৈ আছে। তাত যেনেকুৱা পানী আমি শুনা পাইছোঁ সেই হিচাপত আমি বুজি পাইছোঁ যে তেখেত গতিকে তেওঁৰ পৰিয়ালটো এতিয়া দুখীয়া পৰিয়াল আমাৰ। 6টা ছোৱালী 5টা ছোৱালী এটা ল'ৰা। পেটৰ দুখত তেখেতে মানে কাম কৰিবলৈ গৈছে, গৈ তাত আবদ্ধ হৈ এতিয়া মৃত্যু হৈছে নেকি তাৰ আমি নাজানো। যেনেকুৱা শুনা পাইছোঁ তেনেকুৱা শুনা মতে তেখেত গতিকে সেইটো চৰকাৰৰ পৰা আমি আহ্বান জনাওঁ যে উলিয়াই দিয়ে আৰু তেখেতৰ পৰিয়ালটোৰ বিষয়ে চৰকাৰে কিবা এটা চিন্তাযুক্ত কৰি কিবা এটা সুবিধা কৰি দিয়ে, নহ'লে পৰিয়ালটো দুখীয়া পৰিয়াল। সেই গতিকে চৰকাৰৰ পৰা আমি আহ্বান জনাওঁ যে 10-15 লাখ টকা দি তেখেতৰ পৰিয়ালটো সহায় কৰে। সেইটোৱেই আমি মুখ্যমন্ত্ৰীৰ পৰা আহ্বান জনাওঁ।